নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আজি আপোনালোক সকলোৰ কাৰণে এটা ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। অসম চৰকাৰৰ তৰফৰ পৰা মুকলি হোৱা শ্ৰদ্ধাঞ্জলি আঁচনিৰ বিষয়ে। আজিৰ এই ভিডিঅ'টোত আপোনালোক সকলোকে শ্ৰদ্ধাঞ্জলি আঁচনিৰ শুভ উদ্বোধনীৰ বিষয়ে জনাম আৰু শ্ৰদ্ধাঞ্জলি আঁচনিৰ অন্তৰ্গত আপোনালোকে কি বৈশিষ্ট্যসমূহ পাব বা ইয়াৰ কাৰণে কি আপোনালোকৰ লাভ কি হ'ব সেই বিষয়ে আপোনালোক সকলোকে এই ভিডিঅ'ৰ যোগেদি জনাম। গতিকে প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলোৱে এই ভিডিঅ'টো সম্পূৰ্ণকৈ শুনিবা, তেতিয়াহ'লে বিষয়খিনি জানিব পাৰিবা। অসম চৰকাৰে মুকলি কৰা শ্ৰদ্ধাঞ্জলি আঁচনিৰ উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ তৰফৰ পৰা বহিৰাজ্যত বিশেষ পৰিস্থিতিত মৃত্যু হোৱা অসমৰ স্থায়ী বাসিন্দাৰ ক্ষেত্ৰত এই আঁচনি প্ৰযোজ্য হ'ব। যিবিলাক মানুহে বহিৰাজ্যত গৈ পেলাই কৰ্ম কৰে বা পঢ়া শুনা কৰিবলৈ যায়, তাৰপিছত তাত যদি কিবা অঘটন হৈ পেলাই মৃত্যুবৰণ কৰে, তেনেহ'লে তেওঁলোকে এই শ্ৰদ্ধাঞ্জলি আঁচনিৰ অন্তৰ্গত তেওঁলোকক অসম চৰকাৰৰ তৰফৰ পৰা বহিৰাজ্যৰ পৰা আনিবৰ কাৰণে যিখিনি আৰ্থিক সহায়ৰ প্ৰয়োজন হয়, সেইখিনি চৰকাৰে বহন কৰিব। আৰ্থিকভাৱে সবল শ্ৰেণী বা নিজাববীয়াকৈ ব্যৱস্থা কৰিব পৰা লোকৰ ক্ষেত্ৰত এই আঁচনি প্ৰযোজ্য নহ'ব। যিবিলাক মানুহে নিজাববীয়াকৈ খৰচ কৰি তেওঁলোকে আনিব পৰাকৈ ক্ষমতা আছে, তেওঁলোকৰ কাৰণে এই আঁচনিটো প্ৰযোজ্য নহ'ব। যিবিলাক মানুহে তেওঁলোকৰ আৰ্থিক ক্ষমতা নাই, তেওঁলোকে এই আঁচনিৰ অন্তৰ্গত তেওঁলোকক অনাৰ সুবিধা কৰিব। চিকিৎসাৰ বাবে বহিৰাজ্যলৈ যোৱা ৰোগীসকলৰ এই আঁচনি সামৰি লোৱা নহ'ব। বহুতো মানুহ চিকিৎসাৰ ক্ষেত্ৰত বিভিন্ন ষ্টেটত যায় মেডিকেল কৰিবলৈ, তাত গৈ পেলাই তেওঁলোক মৃত্যুবৰণ কৰে, তেওঁলোকৰ ক্ষেত্ৰত এই আঁচনিটো প্ৰযোজ্য নহ'ব। আঁচনিখন ৰূপায়ণৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ তত্বাৱধানত অসম আৰক্ষীয়ে সমন্বয় ৰক্ষা কৰিব। এই বিষয়ে আজি অসম চৰকাৰৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি আঁচনিটো শুভ উদ্বোধনী কৰা হৈছে। আৰু আৰক্ষীৰ সৈতে আপোনালোকে যদি এনেধৰণৰ কিবা অসুবিধা পাইছে, প্ৰব্লেম হৈছে আৰু এই স্কিমৰ অন্তৰ্গত আপোনালোকে এই সেৱাসমূহ ল'ব বিচাৰিছে, তেনেতে আপোনালোকে অতি শীঘ্ৰে 112 নম্বৰটো আপোনালোকে ডায়েল কৰি তাতে কল কৰি আপোনালোকে জনাই দিব বিষয়খিনি কি হৈছে, প্ৰব্লেম কি। যদি বহিৰাজ্যত মৃত্যু হোৱা অসমৰ ব্যক্তিৰে নশ্বৰ দেহ মৰ্যাদা সহকাৰে স্বগৃহলৈ অনাৰ পদক্ষেপ ল'ব বিচাৰিছে, তেনেতে অতি সোনকালে এই নম্বৰটোত যোগাযোগ কৰিব। ইয়াৰ উপৰঞ্চিও অসম চৰকাৰৰ তৰফৰ পৰা এটা ফোন নম্বৰ মুকলি কৰা হৈছে, সেইটো হ'ল 03612381 511 আৰু এটা হোৱাটছআপ নম্বৰো মুকলি কৰা হৈছে।